গৈছে এইবিলাক এই মাংসত লোম ভেঁকুৰ চব কিমান দিন আগৰ মাংস ভাববই নোৱাৰি এইবিলাকে এইবিলাক আৰু কি কাটিছে আলু নেকি এইটো আপোনাৰ সেই আমাৰ শিল হৈ গৈছে শিল এইটো শিল 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 হৈ গৈছে এইটো এই মুৰ্গীৰ হেৰিবিলাকত নোম পৰ্যন্ত আছে ভেঁকুৰ হৈ গৈছে এইবিলাক এই ভেঁকুৰ হৈ গৈছে এই মাংসত লোম ভেঁকুৰ চব কিমান দিন আগৰ মাংস ভাববই নোৱাৰি এইবিলাকে এই ডেঞ্জাৰাছ ঘটনা হৈ গৈছে চবতছে ডেঞ্জাৰাছ এইটো মৰি যায় এইটো বিষাক্ত হৈ গৈছে একদম এই প্ৰয়োজন হৈ গৈছে এইবিলাক মানুহ এই খালি মানুহ মৰি যাব কি ডেঞ্জাৰাছ বাপৰে বাপ এই গ্ৰীণ মটৰ এতিয়া ভেঁকুৰ হৈ গৈছে ভেঁকুৰ এইবিলাক চব ভেঁকুৰ এইবিলাক আৰু কি কাটিছে আলু নেকি এইবিলাক ভেঁকুৰ এই গ্ৰীণ মটৰ ভেঁকুৰ হৈ গৈছে ভেঁকুৰ এইটো হৈছে লেগ পিচ এই লেগ পিচ এই শিল হৈ গৈছে শিল এইটো শিল 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 হৈ গৈছে এইটো এই মুৰ্গীৰ হেৰিবিলাকত নোম পৰ্যন্ত আছে এইবিলাক নোম দেখাই পাই এইবিলাক নোম আছে এইবিলাক নৱেম্বৰ 2023 শেষ হৈ গৈছে 2023 শেষ হৈ গৈছে ইতিমধ্যে এইটো বোধহয় এইটো কিহত বা চেক কৰিব আছে বস্তুবিলাক ঠিক আছে কিছুমান এক্সপায়াৰ গৈছে আৰু যোনখিনি গেছি যোনখন দোকানৰ পৰা মই আনিছোঁ এখন চিলেক্টৰ মতে আছে মাংস এইটো আপোনাৰ বহুত দিন আগৰ আমিও নিজে দেখিছোঁ মাংসটো একচুৱেলি কেনে হৈছে ইয়াতে যোনে কাম কৰে তো তাহাঁতে একচুৱেলি চাব লাগিছিল মই কেইটাকৈ আহোঁ মই সদায় নাহোঁ এনেই ঘৰুৱা চিলিণ্ডাৰ নাটনি তাতে আপুনি ৰেষ্টুৰেণ্টত ঘৰুৱা চিলিণ্ডাৰ ব্যৱহাৰ কৰি আছে ঘৰুৱা চিলিণ্ডাৰ ব্যৱহাৰ কৰি আছে আপুনি ঘৰুৱা চিলিণ্ডাৰ দিয়া গৈছে কিয়কি পোৱা নাছিলোঁ কাৰণে দিয়া গৈছে ঠিক আছে তো আৰ্জেণ্টলি লাগে কাৰণে তো তাৰে কাৰণে পটককৈ এইটো অনা গৈছে এই কম চিলিণ্ডাৰটো আছে দেখা দিয়ক তলতে আপুনি ইয়াত তলত লগাই দিয়ক মাননীয় আমাৰ উপায়ুক্ত মহোদয়ৰ নিৰ্দেশক্ৰমে আজি এখন চিফ কিটচেনত আমি মেজিষ্ট্ৰেট ছাৰৰ উপস্থিতিত আমি ইয়াত এটা কমপ্লেইন পোৱাৰ কাৰণে পৰিদৰ্শন কৰিছিলোঁ পৰিদৰ্শন কৰোঁতে অন্যান্য কিছুমান ইয়াত আপত্তিজনক কিবা পাইছে সেইটো আচলতে ফুড ছেফটি অফিচাৰে চায় গতিকে ফুড ছেফটি অফিচাৰ তথকাৰ কাৰণে সুগম বাৰু আজি মেজিষ্ট্ৰেট ছাৰো তেনেকৈ তেওঁ কামখিনি কৰিছে বাকী আমাৰ ডিপাৰ্টমেণ্টৰ ফালৰ আমি দুটা ৰঙা চিলিণ্ডাৰ ইয়াত মানে বেআইনীভাৱে ৰখা দেখা পালোঁ আৰু সেইকাৰণে আমাৰ যিহেতু এইটো ৰঙা চিলিণ্ডাৰটো হোটেলত ব্যৱহাৰ কৰিব নোৱাৰে সেইকাৰণে আমি আজি তাক চিজ কৰি লৈ যাব বিচাৰিছোঁ খাদ্যবস্তুখিনি কি কৰা হ'ল ছাৰ খাদ্যবস্তুটো আমাৰ আইনত নপৰে সেইটো খুব সম্ভৱ মেজিষ্ট্ৰেট ছাৰ যিহেতু আছে মেজিষ্ট্ৰেট ছাৰে ফুড ছেফটি অফিচাৰৰ লগত যোগাযোগ কৰি পৰৱৰ্তী কেনেধৰণে পাঠশালাৰ বহুত হোটেলত কিন্তু এই ঘৰুৱা চিলিণ্ডাৰ আছে একচুৱেলি আপোনালোকে কোনো ধৰণৰ তালাচী নচলাই নেকি না আমি মাজে মাজে আহিছোঁ হ'লেও আমি এতিয়া ইয়াত যিহেতু আজি পাইছোঁ প্ৰথম গতিকে আমি আমাৰ যি নতুন পদক্ষেপ সেইমতে আকৌ আমি ৰেগুলাৰ এটা মানে ইনস্পেকশ্যন কৰিবলৈ ষ্টাৰ্ট কৰিম আৰু তেনেকুৱা যদি পাওঁ আজি কেইটা পালে ছাৰ আজি ৰঙা চিলিণ্ডাৰ দুটা পাইছোঁ হয় তেওঁলোকৰ ছাৰ ব্যৱসায়িক চিলিণ্ডাৰ আছেনে নাই আমি ব্যৱসায়িক চিলিণ্ডাৰ তেনেকৈ ভিতৰত দেখা নাপালোঁ কিন্তু আমি এতিয়া ৰঙা চিলিণ্ডাৰটো পোৱাৰ কাৰণে আমি লগালগ চিজ কৰিছোঁ আমি ইয়াতে আহিছিলোঁ বিশেষ ওচৰতে এটা খবৰ পাই পেলাই আমি আহি দেখিলোঁ কিছুমান বস্তু আমি ইয়াতে অলপমান চালোঁ অনুসন্ধান কৰিলোঁ অনুসন্ধান কৰি পেলাই গম পালোঁ যে ভালেখিনি বস্তু মানে কি হৈছে এক্সপায়াৰী ডেট মানে উকলি গৈছে এক্সপায়াৰী ডেট উকলি যোৱাৰ পিছত তেওঁলোকক আমি সুধিলোঁ মেনেজাৰক সোধে তেওঁ কোনো ধৰণৰ উত্তৰ দিব নোৱাৰিলে তাৰপিছত আমি পাকঘৰৰ ফালে আহি পেলাই পাকঘৰৰ গোটেই পৰিৱেশটো চালোঁ পাকঘৰৰ পৰিৱেশটো চাই দেখিলোঁ আচৰিত এতিয়া গ্ৰীণ মটৰ আছে গ্ৰীণ মটৰৰ ভিতৰত ভেঁকুৰি গৈছে মাংস কিমান দিন আগৰ মাংস হিচাপ নাই শিলৰ নিচিনা হৈছে ফ্ৰিজত থৈ খাব মানে কোনো ধৰণৰ মানে উপযোগী নহয় গ্ৰেভি দেখিলোঁ গ্ৰেভিবিলাক মানে ঢাকন নিদিয়াকৈ থৈ দিছে এই চাওমিনবিলাকো ঢাকন নিদিয়াকৈ থৈ দিছে ফ্ৰাইড ৰাইচত ঢাকন নিদিয়াকৈ থৈ দিছে কোনো ধৰণৰ প্ৰটেকশ্যন নাই তাৰপিছত ফ্ৰিজত আমি দেখিলোঁ ফ্ৰিজত দুদিন আগৰ মাংস বনাই থোৱা বুলি কৈছে তেওঁলোকে দুদিন মানে খোৱাৰ কোনো অনুপযোগী বাকী বিভিন্ন ধৰণৰ বস্তু ইয়াতে কাটি কাটি থৈ দিয়া আছে ৰেডিমেড একদম মানে মানুহ কাষ্টমাৰ আহিলে জাষ্ট বনাই দিবলৈ হেৰি কৰিব এনেকুৱা ধৰণৰ কথা গতিকে বিশেষকৈ এক্সপায়াৰী হৈ যোৱা বস্তুবিলাক খোৱাটো যথেষ্ট দোষণীয় চেফ কিটচেন পাঠশালা কি নাম চেফ কিটচেন গতিকে তেওঁলোকে দোকান দিছে দোকান ভালদৰে চলাই থাকিব লাগে মানুহক যদি বিষাক্ত যদি বস্তু খুৱাই থাকে সেইটো ডাঙৰ কথা কৰি আছে ইয়াতে ঘৰুৱা চিলিণ্ডাৰ আমি দেখিছোঁ এটা কমাৰ্চিয়েল চিলিণ্ডাৰ আমি দেখা নাই ইয়াতে
সেইটো তেওঁলোকে কি কাৰণে কেনেকৈ কি ব্যৱহাৰ কৰিছে সেইটো আমি নাজানো। এইটো ধৰক ডিপাৰ্টমেণ্টেলি সেইটো অনুসন্ধান কৰিব। আমি সোধোতে কৈছে কুকুৰৰ কাৰণে আনা বুলি কৈছে, কিন্তু মাংস অনুপযোগী ব্ৰইলাৰ মুৰ্গী মাংস এইটো চেণ্ট ওলাই গৈছে। আমি চাইছোঁ এইটো, তেওঁলোকক সোধোতে তেওঁলোকে কৈছে কি যে এইটো আমি কুকুৰৰ কাৰণে আনিছোঁ। দণ্ডাধীশ আহিছে, এতিয়া কি বিচাৰে আপোনালোকে? তেখেতসকলে এটা আইনগতভাৱে ব্যৱস্থা ল'লে আমি ভাল পাওঁ। আমাৰ ফালৰ পৰা আমি হিন্দু পৰিষদৰ ফালৰ পৰা এইটো আমি আহি পেলাই অনুসন্ধান কৰি গম পাই পেলাই আপোনালোকক মাতিলোঁ। এই সংবাদ মাধ্যমৰ জৰিয়তে কথাখিনি অৱগত কৰিলোঁ। আগন্তুক দিনত এই বৃহত্তৰ বজালী আমাৰ এলেকাত যাতে এনেকুৱা ধৰণে যাতে দ্বিতীয় মানে এখন মানে ৰেষ্টুৰেণ্টে যাতে কোনো ধৰণৰ এনেকুৱা মানে বেয়া বস্তু যাতে পাব্লিকক মানে মানুহক যাতে নোখোৱায়, গতিকে এইটো আমাৰ ফালৰ পৰা এতিয়া অনুৰোধ থাকিব।